নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ লেসন 2 হয়নে নহয় দা মাংকি এণ্ড দা ক্ৰকডাইল এইটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ পিছৰ যিখিনি প্ৰশ্ন উত্তৰ বুজি পাইছানে আৰু যিসকলে নতুনকৈ ভিডিঅ'টোলৈ আহিছা সেইসকলে যাতে মোৰ এই ভিডিঅ'টো লাইক কৰা আৰু এটা যাতে কমেণ্ট কৰিবলৈ নাপাহৰা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰশ্ন উত্তৰকেইটা ইয়াতে আমি পঢ়িছোঁ এতিয়া চোৱাচোন তোমালোকে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড ইয়াতে তলত দিয়া এনচাৰকেইটা আমাক কৰিব দিছে হাউ মাছ উই হেভ আমি কিমানখিনি গম পালোঁ আমি পাঠটো যে পঢ়িলোঁ আমি যিটো নেকি বান্দৰ আৰু ঘৰিয়ালৰ যিটো কাহিনী আমি যিটো পঢ়িলোঁ সেইটোৰ ওপৰত আমাৰ প্ৰশ্ন উত্তৰকেইটা দিছে এক নম্বৰ এইটো আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা হুৱেৰ ডিড দ্য মাংকি লিভ মাংকি মানে বান্দৰজনে ক'ত বাস কৰিছিল হয়নে নহয় বান্দৰটোৱে ক'ত বাস কৰিছিল তেওঁতো এডাল এপল ট্ৰিত বাস কৰিছিল হয়নে নহয় ৰ'জ এপল এডালত তাৰপিছত 2 নম্বৰটো সুধিছে হোৱাট ডিড দ্য মাংকি সি ইন দ্য ৰিভাৰ মানে বান্দৰটোৱে নদীত কি দেখিছিল এটা ক্ৰকডাইল এটা ঘৰিয়াল দেখিছিল তাৰপিছত হু বিকাম ফ্ৰেণ্ডছ তাৰপিছত সিহঁতে কি হ'ল বন্ধু হ'ল এইকেইটা প্ৰশ্নৰ উত্তৰ মই বহিয়ে কপি এটাত লিখিছোঁ এইকেইটা তোমালোকে চাই ল'বা এইকেইটা ইয়াতে মই লিখিছোঁ এতিয়া তোমালোকে চোৱাচোন হুৱেৰ ডিড দ্য মাংকি লিভ মাংকিটোৱে মানে বান্দৰটোৱে ক'ত বাস কৰিছিল এনচাৰ লিখিছোঁ দ্য মাংকি লিভ অন এন এপল ট্ৰী হয়নে নহয় এটা মাংকিটো যিটো বান্দৰটোৱে বাস কৰিছিল এডাল এপলৰ গছত হয়নে নহয় ৰ'জ এপলৰ গছত তাৰপিছত 2 নম্বৰটো আছে হোৱাট ডিড দ্য মাংকি সি ইন দ্য ৰিভাৰ মাংকিটোৱে বান্দৰটোৱে কি দেখিছিল নদীত দ্য মাংকি চ' এ ক্ৰকডাইল ইন দ্য ৰিভাৰ মই লিখিছোঁ এনেকৈ তোমালোকে লিখিবা ধুনীয়াকৈ চাই তাৰপিছত আকৌ 3 নম্বৰটোত কৈছে হু বিকাম ফ্ৰেণ্ডছ হয়নে নহয় সিহঁতে কি হৈছিল বন্ধু হৈছিল হয়নে নহয় দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল সিহঁত দুটা বন্ধু হৈ পৰিছিল পিছত আৰু 2 নম্বৰ প্ৰশ্নটো যে মই যে এইমাত্ৰ ক'লোঁ হোৱাট ডিড দ্য মাংকি সি ইন দ্য ৰিভাৰ এইটো হৈছে দ্য মাংকি চ' এ ক্ৰকডাইল মানে বান্দৰটোৱে নদীখনত এটা ঘৰিয়াল দেখিছিল তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হোৱাট ডিড দ্য মাংকি গিভ টু দ্য ক্ৰকডাইল মানে বান্দৰটোৱে কি দিছিল এই ঘৰিয়ালটোক কি দিছিল দ্য মাংকি গেভ ৰ'জ এপল টু দ্য ক্ৰকডাইল তাৰপিছত কি কৰিছিল বান্দৰটোৱে সদায় সদায় কি দিছিল ৰ'জ এপল দিছিল তাৰপিছত সি ঘনীয়েকক নি খুৱাইছিল হয়নে তাৰপিছত ইয়াতে কৈছে বি নম্বৰটো চে য়েছ অৰ ন এতিয়া আমাক চাব দিছে আৰু চে তোমালোকে কোৱা আৰু ভাবা এতিয়া বুলি কৈছে য়েছ হয় নে ন হয় তাৰপিছত ইয়াতে 1 নম্বৰত আছে দ্য ক্ৰকডাইল লিভ ইন দ্য ৰিভাৰ ক্ৰকডাইল মানে কি হয় ঘৰিয়ালটোৱে নদীত বাস কৰিছিল হয় আমি জানো সেইকাৰণে মই য়েছ লিখি দিছোঁ তোমালোকে লিখিবা 2 নম্বৰত আছে দ্য মাংকি লিভ ইন এন এপল ট্ৰী মাংকিটোৱে ক'ত বাস কৰিছিল এডাল আপেলৰ গছত হয়নে নহয় বান্দৰটোৱে সেইকাৰণে য়েছ দিছোঁ তাৰপিছত 3 নম্বৰটো দ্য মাংকি ৱাজ হাংগ্ৰি বান্দৰটো কি আছিল হাংগ্ৰি হৈ আছিল নেকি বান্দৰেতো কেতিয়াও ভোকত থকা নাই ঘৰিয়ালটোহে ভোকত আছিল তেতিয়াহে এপল দিছিল এইটো যিহেতুকে ভুল হয় সেইকাৰণে ন' দিছোঁ তাৰপিছত 4 নম্বৰ যিটো 4 নম্বৰ দ্য ৰ'জ এপলছ ৱেৰ চুইট হয়নে নহয় ৰ'জ এপলকেইটা বৰ ধুনীয়া মিঠা সুস্বাদু আছিল হয় য়েছ তাৰপিছত 5 নম্বৰটো দ্য মাংকি ৱান্টেড টু টেষ্ট দ্য হাৰ্ট অফ দ্য ক্ৰকডাইল মাংকিটোৱে ক্ৰকডাইলৰ কলিজাখন খাই যাব বিচাৰিছিল নেকি নাইতো এইটো ভুল হয় সেইকাৰণে ন' দি দিছোঁ এতিয়া আমি চি নম্বৰটো আলোচনা কৰিম চি নম্বৰ লিখিছে যে থিংক এণ্ড চে থিংক ভাবা আৰু কোৱা বুলি কৈছে হোৱাট উড ইউ ডু ইফ ইউ ৱেৰ দ্য ক্ৰকডাইল দ্য মাংকিজ ফ্ৰেণ্ড যেতিয়া নেকি তুমি সিহঁতৰ জেগাত হলা হয় ক্ৰকডাইলৰ জেগাত যদি তুমি দ্য মাংকিজ ফ্ৰেণ্ড হলা হয় তেতিয়া তুমি কি কৰিলা হয় ক্ৰকডাইলৰ নিচিনা হলা হয় নেকি মইতো নহ'লো হয় দেই ক্ৰকডাইল এটা হৈছে কি বিশ্বাসঘাতকতা কৰা বন্ধু তেওঁৰ লগত কোনেও বন্ধুত্ব স্থাপন নকৰে আৰু আমি সেনেকুৱা বন্ধুৰ পৰা আঁতৰি থাকিব লাগে পাঠটোত ইয়াকে বুজাইছে তাৰ মানে এইটো কথা কৈছে যে তোমালোকে তোমালোকৰ কিছুমান বন্ধুক বহুত বিশ্বাস কৰা কিন্তু তেওঁলোকে কি কৰে তোমালোকৰ বেয়াটো চিন্তা কৰে বা পিছত কি কৰে ভাবে যে বেয়া এটা কিবা সেইকাৰণে সেইটোৰ পৰা আঁতৰি থাকিবলৈ কৈছে এইটোৱে কৈছে এতিয়া তেনেকুৱা বন্ধু আমাক নালাগে আমাক সেনেকুৱা বন্ধুৰ দৰকাৰ নাই তাৰপিছত 2 নম্বৰটোত কৈছে ইউ হেভ ফাউণ্ড দ্য ৱৰ্ড চুইট ইন দ্য ষ্টৰি
the word sweet is used to describe the taste of rose apples. মানে rose appleৰ যেনেকুৱা মিঠা মিঠা সোৱাদ. Now choose words from the box which describe taste. মানে এতিয়া আমাৰ তলত লিখিব দিছে, ইয়াৰে সাইডত যিখিনি আমাৰ আছে এইখিনিৰ পৰা চাই চাই ইয়াতে লিখিব দিছে, কৈছে তাতে লিখা আৰু কোনটোৰ কি কি সোৱাদ লিখা আৰু কোৱা বুলি কৈছে. write down the words, one is done for you. এটা কৰি দিয়া হৈছে আৰু বাকিকেইটা কৰিব দিছে. স্পাইচি, স্পাইচি মানে জলকীয়া ধৰে নে নধৰে, আমাক জলকীয়াই পুৰে. তাৰপিছত 2 নম্বৰটো হট, হট মানে গৰম হয়নে নহয়, গৰমেও পুৰে. তাৰপিছত চৌৰ, চৌৰ মানে কি হয়, আমাৰ এইটো যিটো হয় চৌৰ, এইটো তিতা হয় হয়নে নহয়. তাৰপিছত বিটাৰ হয়নে নহয়, বিটাৰ মানে তিতা হয়. চৌৰ মানে ইয়াতে কৈছে যে 3 নম্বৰটো চৌৰ, চৌৰ লিখিছোঁ যে আমি ইয়াৰ পৰা চাই চাই, এই চৌৰটো হৈছে তেতেলী. আৰু 4 নম্বৰটো হৈছে বিটাৰ লিখিছোঁ হয়নে নহয়, বিটাৰটো হৈছে তিতা, তিতাক বিটাৰ বুলি কয়. আৰু চল্টি মানে নিমখীয়া, আমি সকলোৱে জানো. আমি এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, চোৱা ইয়াতে 3 নম্বৰ এড কৈছে যে দেয়াৰ আৰ দিছ কেৰেক্টাৰ ইন দ্য ষ্টৰী. এইটো যিটো নেকি কেৰেক্টাৰ মানে যিটো চৰিত্ৰ আছিল আমাৰ কাহিনীটোত, এইটোৰ কথা কৈছে. 1 নম্বৰটোত আছে দ্য মেল ক্ৰকডাইল, মানে এটা মেল ক্ৰকডাইল আছিল. আৰু 2 নম্বৰত লিখিছে দ্য ফিমেল ক্ৰকডাইল, এটা কি আছিল, পুৰুষ ঘৰিয়াল আছিল আৰু এটা মহিলা ঘৰিয়াল আছিল. তাৰপিছত নাও নেম দ্য থাৰ্ড কেৰেক্টাৰ, মানে 3 নম্বৰ যিটো কেৰেক্টাৰ চৰিত্ৰ হয়, সেই চৰিত্ৰটো কি হ'ব আমাক লিখিব দিছে. এতিয়া মই লিখিছোঁ দ্য মাংকি, আৰু এটা বান্দৰৰ চৰিত্ৰ আছিলে. এতিয়া ইয়াতে কৈছে যে বি নম্বৰটোত হু ইজ ইয়ৰ ফেভাৰেট কেৰেক্টাৰ এণ্ড হোৱাই, তোমাৰ কাৰণে কোনটো কেৰেক্টাৰ বেছি ভাল লাগিছে আৰু কিয়, কোনটো চৰিত্ৰ, তাৰমানে এই কাহিনীটোৰ কোনটো চৰিত্ৰ তোমাৰ বেছিকৈ ভাল লাগিছে আৰু কিয় বুলি সুধিছে. তাৰপিছত মই ইয়াতে লিখিছোঁ আই লাভ দ্য মাংকি, মাংকিটোৰ ভাল লাগিছে মোৰ কাৰণ বিকজ হি ইজ স্মাৰ্ট এণ্ড কাইণ্ড, সি বৰ ধুনীয়া, একদম স্মাৰ্ট মানে পুৰা বুদ্ধিয়ক, আৰু সি ভদ্ৰ, নম্ৰ ভদ্ৰ, মানে কাইণ্ড, বৰ ভাল সি, সেই কথাটো কৈছে. এতিয়া 4 নম্বৰত আছে মেটছ ৱৰ্ড ইন দ্য কলম এ উইথ ড'জ ইন কলম বি, ওৱান ইজ ডান ফৰ ইউ. এ আৰু বিৰ লগত আমাক এনিমেলছ আৰু দে ৱেৰ লিভ, সিহঁতে ক'ত ক'ত বাস কৰে, ৱেৰ দে লিভ, সিহঁতে বাস কৰে, আমাক লিখিব দিছে, ইয়াতে মিলাব দিছে. বাৰ্ড, বাৰ্ড হ'লে নেক্সট, বাৰ্ড মানে কি চৰাই, চৰাইবিলাক বাঁহত থাকে. মাংকি, মাংকি হ'লে ক'ত থাকিব, মাংকি, মাংকিটো ট্ৰীত থাকিব, মই মিলাই দিছোঁ, তোমালোকে চাই ল'বা. তাৰপিছত লায়ন, লায়নে দেন মানে গুহাত থাকে, লায়ন মানে হৈছে কি হয়, তোমালোকেতো সকলোৱে জানা লায়ন মানে কি হয়, মই নকওঁ দেই. তাৰপিছত ৰাবিট, ৰাবিট মানে কি হয়, শহাপহু, শহাপহু ক'ত থাকে, গাঁতত থাকে, হয়নে নহয়, সেইটোৱে আমাক পঢ়িব দিছে. 5 নম্বৰটো ৰিড দ্য ফলোয়িং ৱৰ্ডছ এলাউড, ক্লাইম্ব, থাম্ব, কম, ডাম্প, নি, ন', নিফ, কম, এইখিনি আমাক পঢ়িব দিছে, পুৰা ফাৰ্ষ্ট তোমালোকে পঢ়িবা. ইয়াতে 6 নম্বৰত আছে যে ৰিড দ্য ফলোয়িং ৱৰ্ডছ, দিছ আৰ নেইমিং ৱৰ্ডছ. ইয়াতে কৈছে যে আমাৰ যে নামবাচক কিছুমান যে শব্দ থাকে, যেনেকৈ নাউন বুলি কওঁ আমি, তোমালোকে বুজি নাপাবও পাৰা কিন্তু নাউনৰ কথাটো, কিন্তু ইয়াতে আছে নেইমিং ৱৰ্ডছ, মানে নাম মাত্ৰই যে বিশেষ্য, আমাৰ বিশেষ্য পদ, মানে আমাৰ মাংকি বুলি ক'লে বান্দৰ, যেনেকৈ জীৱ থকা বা জীৱ নথকা কিছুমান নাম থকা বস্তু. ইয়াতে মাংকি, ক্ৰকডাইল, ৰিভাৰ আৰু ট্ৰী এইকেইটা লিখা হৈছে, লিখি দিয়া আছে. নাও ৰিড দ্য লেচন এগেইন এণ্ড ট্ৰাই টু ফাইণ্ড ছাম মোৰ নেইমিং ৱৰ্ডছ এণ্ড ৰাইট দেম ইন দ্য বক্সেছ গিভেন বিল'. ইয়াৰে তলৰ বাকচকেইটাত তোমালোকৰ যিটো পাঠ পঢ়ি আহিলা তাৰ পৰা বিচাৰি নাম থকা শব্দ লিখা. এতিয়া আমি তলত লিখিছোঁ এপল, এপল এটা নাম থকা শব্দ হয়নে নহয়, এপল মানে আপেল হয়, হয়নে, আমি খাওঁ ফল. তাৰপিছত ৰ'জ, ৰ'জ মানে হৈছে ফ্লাৱাৰ হয়নে, হাৰ্ট মানে হৈছে কি আমাৰ কলিজা হয়নে. তাৰপিছত ফ্ৰেণ্ড হয়নে নহয়, হাৰ্ট মানে হৈছে আমাৰ দিলটো দেই, আমাৰ যিটো কলিজা বুলিয়ে কৈছোঁ বাৰু মই. ফ্ৰেণ্ড মানে হৈছে বন্ধু হয়নে নহয়, বন্ধুৰ কথা কৈছে. নম্বৰত কৈছে যে লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য চেণ্টেন্স বিল'. ইয়াৰ তলৰ বাক্যকেইটা পঢ়া বুলি কৈছে. দ্য মাংকি ইজ চুইংগিং অন এ ট্ৰী, কি কৰিছে, বান্দৰটোৱে ঝুলনা মানে ধুলনি বুলি কওঁ যে আমি, ঝুলনাত নাচি আছে গছডালত. তাৰপিছত দ্য ক্ৰকডাইল ইজ চুইমিং ইন দ্য ৰিভাৰ, মানে যিটো ঘৰিয়াল, ঘৰিয়ালটোৱে সাঁতুৰি আছে ক'ত, মানে নদীত সাঁতুৰি আছে. এতিয়া আমাৰ তলৰ যিটো আছে সেইটো লিখিব দিছে, আমাৰ তলৰটো চোৱাচোন. নাও লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডাউন এ চেণ্টেন্স এবাউট ইট. এই তলৰ পিকচাৰটো চাই উঠি তোমালোকে লিখা যে ইয়াতে কি কৰি আছে, দ্য বয় ইজ চুইমিং ইন দ্য ৱাটাৰ, হয়নে নহয়, ল'ৰাজনেতো পানীত সাঁতুৰি আছে, সেইকাৰণে আমি এইটো লিখিছোঁ দ্য বয় ইজ চুইমিং ইন দ্য ৱাটাৰ. তোমালোকে চাই লিখি ল'বা এইখিনি.
এটা 8 নম্বৰত কৈছে যে দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল ৱেৰ গুড ফ্ৰেণ্ড হয় নে নহয় সিহঁত দুয়োজন বৰ ভাল বন্ধু আছিল দে টক উইথ ইটছ আদাৰ ইজনে সিজনৰ লগত বৰ ধুনীয়াকৈ কথা পাতি আছিল দ্য মাংকি শ্বেয়াৰ্ড ৰ'জ এপল উইথ হিজ ফ্ৰেণ্ড মানে বান্দৰজনে কি কৰিছিল ভগাই খাইছিল নে নাই তাক দিছিল ৰ'জ এপলবিলাক বন্ধুজনক হয়নে নহয় তাৰপিছত ৰাইট ডাউন এ ফিউ থিংছ তাৰপিছত ডেট ইউ ডু উইথ ইয়'ৰ ফ্ৰেণ্ড তুমি তোমাৰ বন্ধুৰ লগত কি কৰা কি ভাল পোৱা কৰি ইউ মে ইউজ ৱৰ্ডছ গিভ ইন দ্য বাবলছ ওৱান ইজ ডান ফৰ ইউ কৈছে তুমি তোমাৰ বন্ধুকেইটাৰ লগত কি কৰি ভাল পোৱা তাতে বাবলছত দিয়া আছে মেঘখিনিত দিয়া আছে তোমালোকে চাই ল'বা তাৰ পৰা লিখা এটা কৰি দিয়া আছে বাকীকেইটা তোমালোকে কৰা এতিয়া মই তোমালোকক কৰি দিছোঁ তোমালোকে চাই ল'বা 1 নম্বৰ দিয়াই আছে এইটো আই লাইক টু শ্বেয়াৰ টয়ছ উইথ মাই ফ্ৰেণ্ডছ মই কি কৰোঁ মই ভাল পাওঁ মোৰ লগৰবিলাকৰ লগত মই পুতলাবিলাক ভগাই ভাল পাওঁ এতিয়া 2 নম্বৰত লিখিছোঁ যে আই লাইক টু প্লে উইথ মাই ফ্ৰেণ্ডছ মই মোৰ বন্ধুৰ লগত খেলি ভাল পাওঁ তাৰপিছত লিখিছোঁ আই লাইক টু টক উইথ মাই ফ্ৰেণ্ডছ 3 নম্বৰত মই মোৰ বন্ধুৰ লগত কথা পাতি ভাল পাওঁ তাৰপিছত 4 নম্বৰত আই লাইক টু ৰিড উইথ মাই ফ্ৰেণ্ড মই মোৰ বন্ধুৰ লগত পঢ়িও ভাল পাওঁ এইটো লিখিছোঁ 9 নম্বৰত আমি ৰিড দ্য কুৱেশ্যন এণ্ড এনচাৰ পঢ়িম আমি প্ৰশ্ন আৰু উত্তৰ পঢ়িম কুৱেশ্যন আছে হুৱেৰ ডিড দ্য মাংকি লিভ মাংকি মানে কি বান্দৰটোৱে ক'ত বাস কৰিছিল এনচাৰ দিয়া আছে দ্য মাংকি লিভ ইন এ ৰ'জ এপল ট্ৰী বান্দৰটোৱে বাস কৰিছিল এডাল আপেলৰ গছত হয়নে নহয় ৰ'জ এপল গোলাপ আপেলৰ গছত তাৰপিছত কুৱেশ্যন নম্বৰ 2 হোৱাট ডিড দ্য মাংকি গিভ টু দ্য ক্ৰকডাইল বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিল এনচাৰ লিখিছোঁ দ্য মাংকি গেভ ৰ'জ এপল টু দ্য ক্ৰকডাইল সদায় কি দিছিল ৰ'জ এপলবিলাক দিছিল তাৰপিছত তলৰ সেইখিনিত চোৱাচোন তোমালোকে উই কেন ইউজ আমাক ইউজ হৈছে যে উই কেন আমি ব্যৱহাৰ কৰিব পাৰোঁ WH ৱৰ্ডছ লাইক হোৱাট হুৱেৰ when, why and how to ask question এইকেইটা আমি প্ৰশ্ন সুধিবলৈ এইকেইটা শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ WH ৰে আৰম্ভ হোৱা এইটো আমাক দেখাই দিছে বি নম্বৰটোত আছে যে ৰাইট ডাউন কুৱেশ্যন টু গেট দ্য গিভন এনচাৰ ইয়াতে কৈছে ইয়াতে উত্তৰ কৰি দি আছে ইয়াতে তোমালোকে এতিয়া প্ৰশ্নকেইটা তোমালোকে কৰা বুলি কৈছে আমি এতিয়া নিজে কৰিম কুৱেশ্যন নম্বৰ 1 ইয়াতে এনচাৰটো আছে আমি এনচাৰটো চালে আমি প্ৰশ্নটো কৰিব সুবিধা হ'ব দ্য ক্ৰকডাইল লিভ ইন দ্য ৰিভাৰ হয়নে নহয় দ্য ক্ৰকডাইল মানে ঘৰিয়ালটোৱে ক'ত বাস কৰিছিল নদীত বাস কৰিছিল এতিয়া আমাৰ প্ৰশ্নটো হ'ব কি ঘৰিয়ালটোৱে ক'ত বাস কৰিছিল এতিয়া হুৱেৰ মানে ক'ত ডিড দ্য ক্ৰকডাইল লিভ ঘৰিয়ালটোৱে ক'ত বাস কৰিছিল লিভ মানে বাস কৰা হয়নে না হুৱেৰ মানে ক'ত ডিড দ্য ক্ৰকডাইল মানে ঘৰিয়ালটোৱে লিভ মানে বাস কৰিছিল ক'ত বাস কৰিছিল ঘৰিয়ালটোৱে তাৰপিছত এতিয়া 2 নম্বৰটো চোৱাচোন এনচাৰটো দ্য ক্ৰকডাইল গেভ হিজ ৱাইফ ৰ'জ এপল মানে ক্ৰকডাইলটোৱে ঘৰিয়ালটোৱে তাৰ ঘনীয়েকক কি উপহাৰ দিছিল ৰ'জ এপল এতিয়া হোৱাট ডিড দ্য ক্ৰকডাইল গিভ হিজ ৱাইফ মানে কি দিছিল তাৰ ঘনীয়েকক ক্ৰকডাইলটোৱে ঘৰিয়ালৰ ঘনীয়েকজনীক কি দিছিল বুলি প্ৰশ্নটো কৰিছোঁ এতিয়া তোমালোকে এইটো চাই লিখি ল'বা 3 নম্বৰটোত আছে যে when the monkey and the crocodile meet for the first time ইয়াতে কৈছে যেতিয়া ফাৰ্ষ্ট টাইম লগ পাইছিল এই ক্ৰকডাইল আৰু মাংকিয়ে ইজনে সিজনক দ্য মাংকি আস্কছ দ্য ক্ৰকডাইল ফিউ কুৱেশ্যনছ মানে বান্দৰটোৱে কেইটামান কথা সুধিছিল ঘৰিয়ালটোক লুক এট দ্য এনচাৰ এণ্ড ক্ৰকডাইল এণ্ড ৰাইট ডাউন দ্য কুৱেশ্যন ইয়াতে প্ৰশ্নকেইটা লিখিব দিছে উত্তৰকেইটা কৰি দিয়া আছে ইয়াতে মই লিখিছোঁ যে হোৱাট ইজ ইয়ৰ নেম বুলি কৈছিল নে নাই সুধিছিলতো মাই নেম ইজ ক্ৰকডাইল বুলি কৈছিল হয়নে নহয় ঘৰিয়ালটোৱে তাৰপিছত কৈছে হুৱেৰ ডু ইউ লিভ বান্দৰটোৱে তাৰপিছত সুধিছিল তুমি ক'ত বাস কৰা তাৰপিছত আই লিভ ইন দ্য ৰিভাৰ বুলি কৈছিল মই নদীত বাস কৰোঁ বুলি ধুনীয়াকৈ কৈছিল নে নাই আমি এইখিনি পাঠত পাই আহিছোঁ আগতে তোমালোকে তাৰ পৰা চাই লিখিলেও হ'ব মোৰ ভিডিঅ'ৰ পৰা চাই লিখিলেও হ'ব তাৰপিছত এতিয়া ডি নম্বৰটো চোৱা হুইচ অফ দ্য ফল'য়িং মাৰ্কছ ইন ইউজ at the end of questions আমি কিছুমান শব্দ আমি কিছুমান চিন আমি ব্যৱহাৰ কৰোঁ কুৱেশ্যনবিলাক শেষ হ'লে হয়নে নহয় আমি এইটো ফুল ষ্টপ ব্যৱহাৰ কৰোঁ ক'ত আমাৰ যেতিয়া বাক্য এটা লিখা শেষ হয় আৰু ছোৱালীজনীয়ে যে লৈ আছে ফাৰ্ষ্ট যিজন ল'ৰা তাৰপিছত ছোৱালীজনীয়ে যে লৈ আছে প্ৰশ্নবোধক হয় সেইটো হয়নে কুৱেশ্যন মাৰ্কটো প্ৰশ্নত ব্যৱহাৰ কৰা হয় কমা যেতিয়া আমি এটা বাক্য আধা লিখি উঠি আৰু গোটেই সম্পূৰ্ণকৈ নিলিখোঁ তাত কমা হয় আৰু য'ত আমি ভাবোঁ কিবা এটা কথা আমি ভাৱাৰ নিচিনাকৈ যদি আমি লিখোঁ সেইটো ভৱিষ্যতে যদি আমি কিবা এটা ভাবোঁ সেই কথাটোত ভাৱবোধক চিনটো হয় এইটো ছেমিকলন বুলি কয় এইটো
এইটো চিন হয় আমি সকলোৱে এইখিনি আমি যিখিনি চিহ্ন আমি চিনি পাব লাগে তেতিয়াহ'লে আমি আগলৈ আমাৰ সুবিধা হ'ব আমি এইখিনি মনত ৰাখিব লাগে আৰু আজিৰ পৰা মনত ৰাখিম বুলি তোমালোকে ভালদৰে চাই ল'বা দেই এইখিনি আমাৰ বিৰাট দৰকাৰী কুৱেশ্যন মাৰ্ক ফুল ষ্টপ কমা আৰু সেমিকলন এইকেইটাৰ আমাৰ বিৰাট দৰকাৰ এইকেইটা আমাৰ চবতে ব্যৱহাৰ হয় তোমালোকে ভালদৰে চাই ল'বা ইয়াতে 10 নম্বৰত আছে যে ৰিড দ্য চেণ্টেন্স এবাউট একশ্যন হোৱাট হেপেন ইন দ্য পাষ্ট তাৰপিছত পঢ়িব দিছে তলৰ বাক্যকেইটা আৰু এবাউট মানে ইয়াৰে বিষয়ে মানে হেপেন কি হৈছিল পাষ্ট মানে অতীতত কি হৈছিল এইটো পঢ়িব দিছে দ্য মাংকি গেভ দ্য ক্ৰকডাইল চাম ৰ'জ এপল কি কৰিছিল দ্য মাংকিয়ে বান্দৰটোৱে কিছুমান ৰ'জ এপল দিছিল তাৰপিছত দ্য ক্ৰকডাইল টুক চাম ৰ'জ এপল টু হিজ ৱাইফ আৰু সেই ঘৰিয়ালটোৱে কেইটামান আকৌ ৰ'জ এপল লৈ যায় নিজৰ ঘনীয়েকক দিছিল তাৰপিছত ইয়াতে কৈছে নাও এতিয়া ৰাইট ডাউন টু থিংছ ইয়াতে কৈছে তুমি দুটা বস্তুৰ বিষয়ে লিখা হোৱাট বা ডেট ইউ ডিড য়েষ্টাৰডে তুমি যোৱাকালি কৰা দুটা কাম বা বস্তুৰ বিষয়ে লিখা উই কেন টেক হেল্প ফ্ৰম দ্য ৱৰ্ড কাৰ্ড গিভন বিল' ইয়াতে তলৰ ৱৰ্ড কাৰ্ডকেইটা দিয়া আছে ইয়াৰ পৰা চাই লৈ তোমালোকে দুটা লিখা এতিয়া ইয়াতে টেকেন টু এ ফ্ৰেণ্ড হেল্প মাদাৰ ইন কুকিং প্লেড ফুটবল লিচেন টু মিউজিক swam ইন দ্য লেক ৱেণ্ট ফৰ এ ৱাক বহুত কেইটা আছে হয়নে নহয় মই মাক সহায় কৰি আছিলোঁ মই ফুটবল খেলি আছিলোঁ মই কি কৰিছিলোঁ লিচেন টু মিউজিক মই কি কৰিছিলোঁ গীত শুনি আছিলোঁ swam ইন দ্য লেক মই কি কৰিছিলোঁ সাঁতুৰি আছিলোঁ ৱেণ্ট ফৰ এ ৱাক আমি ক'ত গৈ আছিলোঁ খোজকাঢ়ি গৈ আছিলোঁ সেইবিলাক এতিয়া মই ইয়াতে লিখিছোঁ 1 নম্বৰত আই প্লেড ফুটবল মই কি কৰি আছিলোঁ মই ফুটবল খেলি আছিলোঁ যোৱাকালি হয়নে নহয় তাৰপিছত 2 নম্বৰটোত লিখিছোঁ আই হেল্প মাদাৰ ইন কুকিং মই মাক সহায় কৰি আছিলোঁ ভাত ৰন্ধাত সেইটো কথা 11 নম্বৰত কৈছে যে লেটছ ৰিড দ্য ফলোয়িং চেণ্টেন্স ইয়াতে কৈছে তলৰ বাক্যকেইটা পঢ়া 1 নম্বৰটো হৈছে হি ইটছ ৰ'জ এপল এভৰি ডে সি কি কৰিছিল সদায় ৰ'জ এপল খাইছিল হয়নে তাৰপিছত 2 নম্বৰটো আছে আই লাইক টু ইট ৰ'জ এপল মই কি কৰোঁ মই ভাল পাওঁ ৰ'জ এপল খাই তাৰপিছত 3 নম্বৰ উই লাভ টু ইট ৰ'জ এপল মই কি কৰোঁ আমি সকলোৱে কি কৰোঁ ভাল পাওঁ হয়নে সকলোৱে আমি উই মানে আমি লাভ মানে ভাল পাওঁ টু ইট ৰ'জ এপলছ আমি সকলোৱে ৰ'জ এপল খাই ভাল পাওঁ চি লাইকছ টু ইট ৰ'জ এপলছ তাইও ভাল পায় হয়নে নহয় এতিয়া ৰিড দ্য চেণ্টেন্স কেয়াৰফুলি এই বাক্যকেইটা ভালদৰে পঢ়িব দিছে হয়নে তাৰপিছত ন'টিছ দ্য আণ্ডাৰলাইন ৱৰ্ড চাম ৱৰ্ডছ এণ্ড ইন এছ while some do not have এছ হয়নে নহয় এটা এছেৰে শেষ হৈছে বাকী কেইটামান হোৱা নাই at the end think about when we use I he she we or they এইকেইটা ব্যৱহাৰ হৈছে হয়নে নহয় তাৰপিছত with these words এইবিলাক যিবিলাক শব্দ আছে I he we she they এইবিলাক now write the words that are used before the underline words আমি যিকেইটা তলত আস্তানি দিয়া যিকেইটা শব্দ আণ্ডাৰলাইন কৰি দিয়া সেইকেইটাৰ আগত যিকেইটা ব্যৱহাৰ হৈছে সেইকেইটা শব্দ লিখিব দিছে এতিয়া ইটছৰ আগত আছে হিটো লিখিছোঁ 1 নম্বৰত 2 নম্বৰৰ লাইকছৰ আগত আই আছে আই লিখিছোঁ তাৰপিছত 3 নম্বৰত লাভ আছে হয়নে নহয় লাভৰ আগত উই আছে বাক্যটো আৰম্ভণিতে উই লিখিছোঁ তাৰপিছত আকৌ 4 নম্বৰৰ বাক্যটো চি লাইকছ টু ইট ৰ'জ এপলছ তাৰে লাইকৰ আগত আছে চিটো লিখিছোঁ তোমালোকে চাই লিখি ল'বা দেই এতিয়া কৈছে যে 12 নম্বৰ ৰিড দ্য ৱৰ্ড এলাউড এইখিনি কি কৰিব দিছে বৰ সোনকালে ধুনীয়াকৈ পঢ়িব দিছে দ্য তাৰপিছত ডেজ ডে ডেম থেংক থিংক থাম থ্ৰ' এনেকৈ পঢ়িব দিছে বহুত সোনকালে তাৰপিছত এতিয়া 13 নম্বৰত আছে যে ৰিড দ্য ষ্টৰী এগেইন আকৌ আমাক যিটো নেকি আমাৰ ষ্টৰী হয় কাহিনীটো আকৌ পঢ়িব দিছে আৰু ফাইণ্ড ৱৰ্ডছ বিগিনিং উইথ TH এণ্ড ৰাইট দেম ডাউন ইয়াতে কৈছে বিচাৰা TH এৰে আৰম্ভ হোৱা শব্দবিলাক বিচাৰা আৰু ইয়াৰে তলৰ বাকচটোত লিখা এতিয়া মই লিখি দিছোঁ তোমালোকেও কেইটামান বিচাৰি লিখিবাচোন ইয়াতে মই লিখিছোঁ THED ডে ডেম THANK থেংক THINK থিংক THUMB থাম THROW থ্ৰ' হয়নে এইকেইটা মই লিখিলোঁ তোমালোকে নিজে চেষ্টা কৰিবা সেই কাহিনীটোৰ পৰা চাই লিখিবলৈ হয়নে কৈছে 14 নম্বৰ চে এজ ফাষ্ট এজ ইউ কেন তোমালোকে যিমান সোনকালে পাৰা সিমান সোনকালে পঢ়া বুলি কৈছে ক্ৰকডাইল ৰক এ হোৱাইল বুলি কৈছে এইখিনি আমাক পুৰা সোনকালে পঢ়িব দিছে তোমালোকে চেষ্টা কৰিবা ইয়াতে কৈছে যে লিচেন টু ইয়ৰ টিচাৰ্ছ এণ্ড ফ'ল' দ্য ইনষ্ট্ৰাকশ্যন টু ফাইণ্ড আউট
দ্য সেন্টেন্স ইয়াতে আমাক এইটো মিলাব দিছিল গম পাইছানে এইটো আমাক মিলাব দিছিলে মই মিলাই দিছোঁ এতিয়া ইয়াতে কৈছে যে প্ৰথমৰ পৰা ষ্টাৰ্ট এইখিনিতে আৰম্ভ হৈছে মুখৰ ওচৰৰ পৰা তাৰপিছত এইখিনি আমাক মিলাব দিছে মই এনেকৈ মিলাইছোঁ আই কেন হয়নে নহয় এ কি হ'ব এইটো আই কেন ড্ৰ এ ক্ৰকডাইল হয়নে নহয় এতিয়া মই তলত লিখিছোঁ চোৱাচোন read aloud the sentence and then write it down এতিয়া তলত লিখিব দিছে নহয় এইটো I to I লিখিছোঁ আগতে তাৰপিছত I can draw a crocodile হয়নে নহয় আমি এইটো ক্ৰকডাইলটো লিখিলোঁ তাৰপিছত আমি এতিয়া 16 নম্বৰটো আমি আলোচনা কৰিম look at the picture and say the names of the birds হয়নে নহয় আমাৰ তলৰ যিকেইটা নেকি ছবি আছে এই ছবিকেইটাৰ আমি চাই আমি নামকেইটা আমাক ক'ব দিছে আমাক পঢ়িব দিছে হয়নে মই ইয়াতে কিন্তু লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে লিখি ল'বা আৰু এইখিনি বহীত লিখিলেও হ'ব কিতাপত নিলিখিও মুছি দিব পাৰে কিন্তু মই কিতাপতে লিখি দিছোঁ দেই তাৰপিছত এইটো কি হয় এইটো পেৰড হয়নে নহয় ভাটৌ হয় তাৰপিছত এইটো ক্ৰেন বুলি কয় এইটো বগলীৰ নিচিনা এটা ওখ ডাঙৰ পক্ষী তাৰপিছত এইটো হৈছে ইণ্ডিয়ান মইনা হয়নে নহয় আমি শালিকা বুলি কওঁ তাৰপিছত এইটো ক্ৰ মানে কাউৰী হেন মানে কি কুকুৰা তাৰপিছত কিংফিচাৰ মানে মাছৰোকা হয়নে নহয় তাৰপিছত টেইলৰ বাৰ্ড মানে কি আছিলে কিছুমান যে আমাৰ সৰু সৰু এনেকুৱা চৰাই সেইবিলাক তাৰপিছত এইটো বুলবুল হয়নে সৰু সৰু ধুনীয়া মাত তাৰপিছত পিজন মানে কি হয় পাৰ আমি এইখিনিলে আলোচনা কৰিলোঁ আৰু যিখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এই চেপ্টাৰটো লিটল ৰবিন এণ্ড ৰেড বেষ্ট এইখিনি আৰু যিখিনি আমি আলোচনা কৰিলোঁ সেইখিনি যাতে আমি ভালদৰে পঢ়োঁ আৰু ভালদৰে যাতে মন দি আমি লিখি লওঁ এইখিনি মনোযোগেৰে এইখিনি আৰু যদি তোমালোকে ভিডিঅ'টো মোৰ শেষলৈকে চালা তেতিয়াহ'লে ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যাতে এটা কমেণ্ট কৰা আৰু এটা যাতে লাইক কৰিবলৈ নাপাহৰা থেংক ইউ দেই